যোৰহাটত উদ্ধাৰ হৈছে এক মৃতদেহ পুৱাৰ সময়তে এটা দুখবৰ বুলি ক'ব লাগিব কিয়নো যোৰহাটৰ ভোগদৈ নদীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে পুৱতি নিশা হয়তো কোনো লোকে ইয়াত দুষ্কৃতিকাৰীয়ে তেখেতক হত্যা কৰি ইয়াত পেলাই থৈ যোৱাৰ এক সন্দেহ কৰা গৈছে কিন্তু মৃতদেহৰ সম্পূৰ্ণৰূপে এক আঘাতৰ চিন ইতিমধ্যে স্পষ্ট হৈ উঠিছে পৰিয়ালৰ লোক ইতিমধ্যে আছে ইতিমধ্যে খবৰ পাই তেওঁলোকে আহিছে ফাঁচীআলিৰ এজন যুৱকক ইতিমধ্যে কি ধৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া ইতিমধ্যে গম পোৱা নাই কিন্তু তেওঁৰ ছমাহৰ আগলৈকে পূৰ্বলৈকে তেওঁ ড্ৰাগছ আসক্ত আছিল কিন্তু ছমাহ সম্পূৰ্ণৰূপে কোনো ধৰণৰ ড্ৰাগছ লোৱা নাছিলে ইতিমধ্যে তেওঁ ট্ৰিটমেণ্টত আছিলে আৰু ৰোজা ৰাখি আছিলে বুলিতো জনা যায় কিন্তু যোৱাকালি প্ৰায় দিনৰ 1:30 মান বজাৰ পৰা তেওঁ ঘৰৰ পৰা 150 টকা হাতত লৈ তেওঁ ওলাই আহিছিলে আৰু তাৰ পিছৰ পৰাই ল'ৰাজন সন্ধানহীন হৈ আছিলে অৰ্থাৎ সন্ধিয়া 7 বজাত তেওঁলোকে বিচাৰ খোচাৰ কৰিছিলে ভাবিছিলে ঘৰলৈ ঘূৰি আহিব কিন্তু তেওঁ পোৱা নাছিলে পিছত গম পোৱা গ'ল যে আজি ৰাতিপুৱা পুৱাৰ ভাগত তেওঁ গম পোৱা গ'ল যে ভোগদৈ নদীৰ কাষত এটা মৃতদেহ পোৱা গৈছে আৰু সেই মৃতদেহ কি ধৰণে এই অৱস্থাত যোৰহাটৰ এই ফাঁচীআলিৰ ভোগদৈ নদীৰ পাৰত ইতিমধ্যে মোক সতীৰ্থ হৈ দেখুৱাইছে এয়া হৈছে ভোগদৈ নদীৰ পৰিৱেশ সকলো লোক ইতিমধ্যে নদীৰ পাৰত সমাগত আহি পৰিছে আৰু ইতিমধ্যে তেওঁলোকে আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষী লোক আহি উপস্থিত হ'ল ঘটনাস্থলীত আৰু কি ধৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল বা কোনে হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ইতিমধ্যে ইয়াত বহু লোক আহি উপস্থিত হৈছে আৰু মৃতদেহত সম্পূৰ্ণৰূপে আঘাতৰ চিন ইতিমধ্যে পৰিলক্ষিত হৈছে ইয়াত সম্পূৰ্ণৰূপে আঘাত দেখা পোৱা গৈছে যে তেজ বিৰিঙি থকা দেখা পোৱা গৈছে আৰু এয়া হৈছে আচলতে যি ঘটনাস্থলীত ইতিমধ্যে মোক সতীৰ্থ দেখুৱাই আছে আৰু দেউতাক মোৰ লগত আছে দেউতাকৰ পৰা অকণমান মই জানিব বিচাৰিম এনে ঘৰত ফাঁচীআলি ফিৰোজ বুলি মাতে কালি জোহৰ নামাজ পঢ়িব গৈছে জোহৰ নামাজ পঢ়াৰ পিছৰ পৰা ল'ৰাজন নাই মই দেউতাক ঘৰ ফোন মাৰি আছোঁ ফোন ৰিচিভ নকৰে প্ৰায় 9টালৈ 5 মিনিট আগতে তেতিয়া মোবাইলৰ চুইচ অফ হৈছে 9টালৈ 5 মিনিট আগতে তেতিয়া মোবাইলৰ চুইচ অফ তাৰপিছৰ পৰা আমি একো খবৰ পোৱা নাই ৰাতিপুৱা খবৰ পাইছোঁ যে এনেকুৱা হৈছে কথা হৈছিল নেকি যেতিয়া 1:30 বজাৰ পৰা নাই ফোনত কোনো কথা হোৱা নাই প্ৰায় 100 ওপৰত ফোন মৰা হৈছে কোনো ফোন ৰিচিভ হোৱা নাই আপোনালোকে কেইটা বজাত ইয়াত খবৰ পালে ইয়াত মই খবৰ পাইছোঁ 7টা বজাত পাইছোঁ আৰু সম্পূৰ্ণৰূপে আঘাতৰ চিনো দেখা পোৱা গৈছে এইবিলাক কোনোবা তাৰ লগৰ কোনোবা পাৰ্টনাৰ হ'ব লগৰবিলাক আগত নিচা চিচা কৰিছিলে তাৰ লগৰ কোনোবা হ'ব পাৰে সেইকেইটাৰ ভিতৰতে তাৰ লগৰ ভিতৰতে কোনোবা মাৰিছে এই ছমাহে তেওঁ কোনো নিচা নাই কোনো নাই ঘৰৰ পৰা নোলায় সম্পূৰ্ণ ঘৰতে 24 ঘণ্টা ঘৰতে থাকে নামাজত যায় নামাজৰ পৰা আহি ঘৰত থাকে আৰু ক'তো নাযায় ৰোজাও আছে ল'ৰাজনৰ নাম এনেই চবেই ফিৰোজ বুলি চিনি পায় এনেই তিজাৰাতুল গণিতাৰ নাম ঘৰে ফাঁচিলতে তেখেতৰ কি হৈছিলে মানে আপোনাৰ কালি মছজিদলৈ গৈছে 1:30 মান বজাত মছজিদলৈ গৈছে মছজিদৰ পৰা আহি মেলি মাকক ক'লে বোলে আমাৰ বোলে 150 টকা এটা দিয়া লেঙেৰা মানুহ এজন আহিছে ছোৱালী এজনী বিয়া দিব লাগে তে মাকে 120 টকা এটা দিলে সি গৈ মেলি আৰু নাই ফোন কৰি আছে ফোনটো আপোনাৰ চুইচ অফ তাৰপিছত এবাৰ আপোনাৰ 1:30 বজাৰ পৰা তাৰপিছত 7টা 7:30 বজাত ফোন কৰিছে ভাইটো মোবাইলৰ পৰা ফোন কৰিছে তেতিয়া ৰিচিভ কৰি মেলি কথা কোনো পতা নাই আৰু তাৰপিছত আৰু মোবাইল আকৌ চুইচ অফ হৈ গ'ল তাৰপিছত ৰাতি মাকে 12টা 1টা বজালৈকে বিচাৰি ফুৰিছে নাই তাৰপিছত আমিও গোটেইখন বিচাৰি ফুৰিছোঁ নাই পোৱা নাইকিয়া এতিয়া ৰাতিপুৱা মানুহ এজনে মোক ক'লে বোলে ল'ৰা এটা বোলে তাত পৰি আছে আপুনি চাই আহক বোলে মই চিনি পোৱা নাই আহি দেখিলোঁ দিছে না ভাগিনটোৱে তেওঁ এনেই কাঠৰ কাম কৰিছিলে কিন্তু বহুত দিনৰ পৰা কাম কৰা নাইকিয়া তেওঁ ট্ৰিটমেণ্টত আছিলে এই আগত মানে ড'জ লৈছিলেতো সেইটো ট্ৰিটমেণ্ট আজি 5-6 মাহমান হৈ গ'ল তেওঁ ডক্টৰৰ ট্ৰিটমেণ্ট আছিলে ভাল আছিলে ল'ৰাটো 5-6 মাহ সেই নামাজ পঢ়ি থাকে কালি ৰোজাও আছিলে তাৰ মুখৰ ৰোজাই আছে তাৰ এতিয়া মানে ড্ৰাগছ খাই আছিল নাই এই 6 মাহ 7 মাহমান হৈ গ'ল আপোনাৰ বৰুৱা চাৰিআলিৰ ওচৰত মেডিচিন খায়ে আছিলে নাই একো নাই এইটো কোনোবাই মাৰিছে আৰু মানে আখেজ মানে কি ল'ৰা এটা কালি সিহঁতৰ ঘৰৰ ওচৰৰ পৰা ল'ৰা এটা সিও নাইকিয়া তাক যদি সোধা পোছা কৰে তেতিয়াহ'লে ওলাই পৰিব আৰু সেই ল'ৰাটো তাৰ নামটো মই নাজানো এনে বাপেকৰ নামটো বুলবুলৰ পিতেক বুলিয়ে চবে তাৰ নামটো মই নাজানো কি নাম লগৰ মানে কি সি মছজিদলৈ যায় সি তাক মাতি থাকে আছো না এদিন মাকেও ক'লে তই নামাতিবি তাক সি কেলে সি এতিয়া ভাললৈ গৈ আছে তই এতিয়া মাতক কেলে
তাৰ নামটো মই খালি নাজানো কিন্তু তাৰ বাপেকৰ নামটো বুলবুল সি ড্ৰাগছ লয় বিকে এতিয়া ল'ৰাজনৰ বয়স কিমান বুলি ক'লে ইয়াৰ 22 বছৰ হ'ব নামটো তিজাৰাতুল গনি আৰু এনে ফিৰোজ বুলি চবেই চিনি পায় যে তেওঁৰ ইতিমধ্যে যি ৰোজা আছিল সেই ৰোজা ইতিমধ্যে তেওঁ ৰাখি আছিলে আৰু ছমাহ কোনো ধৰণৰ তেওঁ সেই নিচাৰ পৰা সম্পূৰ্ণৰূপে দূৰত আছিলে আৰু কি ধৰণে আচলতে এই হত্যা সংঘটিত হ'ল সেয়া হত্যা যি লগৰ তেওঁ বন্ধু আছিলে তেওঁলোকৰ ওপৰতে সন্দেহ কৰিছে আচলতে কিন্তু নাম প্ৰকাশ কৰা নাই যদিও সন্দেহ প্ৰকাশ কৰা হৈছে যে এয়া সম্পূৰ্ণ এক হত্যাকাণ্ড কিয়নো সম্পূৰ্ণৰূপে মৃতদেহত স্পষ্টৰূপে দেখা গৈছে আঘাতৰ চিন যোৰহাটত এই ধৰণৰ তৃতীয়বাৰ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ভোগদৈ নদীত যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই কমলিকা কাশ্যপ প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰে ছেটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক সেইটো ধন্যবাদ দিব বিচাৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে